everyone, welcome back to our channel Sumi and Suvi. বহুত দিনৰ পিছত আহিছো হয় কাবাৰ অলৰেডি সিটি মাৰিলে আৰু আমি ইতেহে বনাব লৈছো মানে তাকে বহুত দিনৰ পিছত ভিডিও দিলো একচুয়ালি আমাৰ দুইটাৰে বহুত গা বেয়া আছিল আৰু ইমান গৰম পাকঘৰত মানে অকল পানী ভাত খাই গৈছে সেইকাৰণে মাছ মাংস খোৱা নাই কাৰণে আপোনালোকৰ ওচৰত আমি ভিডিও প্ৰেজেন্ট কৰা নাই আৰু এইকেইদিন একদম পুৰা সোশ্যাল মিডিয়া মাংস হৈ আছে আপোনালোকে গম পায় ইটো মাংস হিটো মাংস দলিয়া কিন্তু আমি কিয় মাংস দলিয়া আমি মাংস বনোৱা মানুহ হয় ইমান দাম হৈছে মাংস আৰু খোৱা মানুহ তো সেইকাৰণে আজি একদম আল্টিমেট বহুত মানে এটা ৰেচিপি আপোনাক শুনি থাকে যেনেকে মটনৰ কিছুমান ৰেচিপি আপোনালোকে ডিফাৰেণ্ট ৰেচিপি লাগে মটন ৰেচিপি দিয়ক আপোনালোকে কৈ থাকে মটনৰ এটা একদম মানে আপোনালোকে মেবি আগতে টেষ্ট কৰিছে বাট চাগে বনাব নাজানে আমি বনাব নাজানো আমি আজি শিকিম একদম চিম্পল ৱেত আমি বনাব ট্ৰাই কৰিম চ' একদম উইদাউট ৱেষ্টিং এনি টাইম লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' মটন ৰগান জোছ কৰে কাশ্মীৰী মটন দিয়ে চ' মটন ৰগান জুচ দিয়ে হয় এইটো কাৰণে আমাক লাগিব মটন দেখাই দিছো এইফালে মটন এইফালে পিয়াজ লৈছো 3টা ডাঙৰ ডাঙৰ আজি একদম পাৰু মানে পিয়াজ কিনি আনিছো এই ৰাস্তা যে আদা কি আলু আৰু পিয়াজ বেছি থাকে তাৰ পৰা একগাল মান পিয়াজ ষ্টক দিছে নাই একদম পুৰা ষ্টক কৰি দিছে আৰু আলুটো লাগিয়ে থাকে সেইকাৰণে আলু লৈছো 80 টকাত 5 কেজি পিয়াজ পাইছো আৰু 100 টকাত 5 কেজি আলু পাইছো নহয় 80 টকাত 5 কেজি আলু পাইছো আৰু 100 টকাত আলু পিয়াজ পাইছো 3 কেজি আচ্ছা সো হোৱাটএভাৰ এফালে আজি আদাও আছে দেই আমাৰ লগত আদা নহৰু আৰু এইটো হৈছে কাশ্মীৰী পাউডাৰ তাত অকমান পানী মিক্স কৰি লৈছো যোনটো আমাৰ কালাৰ আনিব আৰু ইফালে হৈছে আমাৰ ঘি আৰু ইফালে লং ইলাইচি আৰু ডালচেনি এইখিনিয়ে লাগে বেছি বস্তু নালাগে ফুড কালাৰ লাগে কিন্তু আমি ফুড কালাৰ নিনো আমি অথেন্টিক ৰাখিম বস্তুবিলাক মানে কাশ্মীৰত মানে কি দিয়ে হেৰিটো দিয়ে ন এই সেফ্ৰন বুলি যোনটো কয় সেফ্ৰনটো দিয়ে কিন্তু আমাৰ ইয়াত সেফ্ৰন কিনিবলৈ হলে মটনতকে সেফ্ৰনৰ দাম বেছি বহুত দাম সেইকাৰণে বুলি ভাবিছো উইদাউট সেফ্ৰন আমি বনাই দিও সো এতিয়া জলদি ষ্টাৰ্ট তোমাৰ এই চটটো আছে নহয় আকৌ এইটো আদা নহৰু আৰে তোমাৰ কাৰণে মই আলু আনিছো গম পাইছানে আজি আকৌ এইটো আলু নিদিয়াই নহয় আৰু তাকে আধা কেজি মাংসত 3টা পিয়াজ মানে মই তাকে ধৰিব পৰা নাই এই বস্তু মানে এই আমি যোনটো বনাব গৈ আছো ৰেচিপিটো তাত পিয়াজ অকমান বেছিকে লাগে আৰু অলপ বেলেগকে বনাম তুমি চাই থাকা ষ্টেপ বাই ষ্টেপ মই চাইছো তুমি মানে এনেকে চিকনুকৈ কাটিব লাগিব নে নৰমালি কাটিব নাই চিকনুকৈ কাটিলে হ'ল নৰমালকে কাটিলে হ'ল কাৰণ এই বস্তুটো অলপ বেলেগকে যাব মানে গম পাইছা ডাইৰেক্ট নাযায় মানে মাটনত বুজিছা আলু আনাই বেটা খুশ হা পিয়াজ আনাৰ কাৰণে বকিছো হা আহিব লৈছা ইনে আলু দি দিও কি প্ৰব্লেম আছে সব ৰেচিপিত আলু নাযায় শুন তেতিয়াহ'লে আলু পিটিকাটো আমি বেলেগকে কৰিম সেইটো খাম মাছ মাংসৰ লগত পিটিকা কোনে খায় মই খাওঁ যোৱা কৈ দিয়া নিউজ লাইভত কৈ দিয়া মই খাওঁ আলু ভাজি বনাই দিম দে অকল আলু মই আনিছো আলু এতিয়া নাটকবোৰ বেছি অথনি মই পিয়াজ চেলাওতে অকলে কান্দিছো চকু ফুলি গৈছে মোৰ এতিয়া সেইকাৰণে মই বাকীখিনি তোমাক কৰিব দিছো বিশ্বাস নকৰা নহয় কি কৈছিলে মোক পিয়াজটো চেলাওতে চকু পৰিছে এতিয়া গুচামাই দিম দেই দেখিছে ভায়োলেন্স আকৌ ডমেষ্টিক ভায়োলেন্স মই কাটি দিম আমি কৰিলো এতিয়া যাব আদা নহৰু পেষ্টত সেইখিনি নুগুচালা নালাগে দিয়া নালাগে বাকলি দিলে সোৱাদটো বাঢ়ে কিন্তু মানে আমি যোনটো ষ্টাইলত বনাবলৈ গৈছো ন এইটো মানে একদম বেয়া ইউনিক ষ্টাইল হ'ব ইউনিক ষ্টাইল আৰু বহুত ইজিও হয় মানে নামটো বহুত লাগে বাপৰে মটন ৰগান জোছ কিন্তু মই একদম ফ্ৰুট জুচ টাইপতে বনাই দিছো ফ্ৰুট জুচ এইখন মিক্সিটো অলপ বেয়া হৈছে আজি বহুত বেছি চাউণ্ড কৰে কিন্তু আজি কি হয় নাজানো আৰু মানে তুমিও বেয়া হৈছে তুমি বহুত বেছি চাউণ্ড কৰা মানে কৈছো ভেৰি প'ৰ জক চৰি প্ৰিণ্টিং মিষ্টেক ল'ব লাগিব তাকে তোমাৰ মানে তোমাৰ যোনটো মিক্সি চটটো মানে তোমাৰ এটা থাকে ন সেই তাৰ মানে গৰিমাটো হানি হৈ গৈছে গম পাইছা নাই চুইছো এইটো চোৱা এইটো গৰম হৈ যায় একদম গৰম হয় চুইছো এনে চুইছো একবাৰ চুইছোৱা কুকাৰটো পাতিছো ইয়াত ডাইৰেক্ট যাব মটন খিনি মানে বইল কৰিম ইয়াত দিম পানী দিম তাৰপিছত কি দিম আমি দেখাই আছো পানী নিমখ আধা দিম দে আদা নহৰু পেষ্ট আধা চব পাইছানে একদম দি দিলো আদা নহৰু ঢাকনখন আমি লগাই নিদিও কিন্তু এনে ওপৰত লগাই থম এইখিনি উতলিব দিও আৰু মানে ফুল ফ্লেমত থাকিব মানে আৰু এইখিনি উতলে মানে সাইডত
পিঁয়াজটো ৰেডি কৰি ল'ব ৰান্ধনিৰ খবৰ নাই মাৰা এতিয়া যাব তেল বোলে তেতিয়া যাব তেলত পিঁয়াজ পিঁয়াজ খিনি যে ভাজি গ'ল ভাজ খাব মানে ব্ৰাউন কালাৰ হ'ব তাৰপিছত কি হ'ব এইটো খেলটো তাৰপিছত খেলটো কি হ'ব জানা মিক্সাৰ গ্ৰাইণ্ডাৰত আকৌ যাব মানে পিঁয়াজটো ঠাণ্ডা হ'ব দিম প্ৰথমে তাৰপিছত আমি গ্ৰাইণ্ড কৰিম পেষ্ট বনাই ল'ম মানে Wow, 90% কুক হৈ গ'ল 90% কুক হৈ গৈছে এতিয়া মেইন এটা কাম কৰিব লাগিব এইটো হৈছে মটনটো ইয়াৰ পৰা চাইড পানীটো ইয়াৰ পৰা চাইড তাৰপিছত আপোনাক গেমটো দেখাই আছো এইখিনি মানে এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত গুচি যাব ন গ্ৰাইণ্ডাৰটো আকৌ কৰিব ভয়ে লাগে মানে এতিয়া হেৰিও নাই এইটো আদা নহৰু আছিলে কিন্তু চাউণ্ড দি আছিলে ন বেছিকে পিঁয়াজত কম চাউণ্ড দিব নেকি এইটো কোমল বস্তু না এইটো মিক্সাৰ গ্ৰাইণ্ডাৰ কিবা এটা প্ৰব্লেম দি আছে তো সেইকাৰণে আমি উপায় নাই জুচাৰ দুটা মাৰি দিছো উপায় নাই আৰু মানে নন ব্ৰেণ্ডেড বস্তু না জুচ খাম আৰু একো নাই লাগিব আৰু ধুলেও নাযায় জানানে গোন্ধবিলাক এতিয়া ইয়াত যাব আকৌ মটনটো ধুনীয়াকে লৰাই দিয়া ভালকে কৰিবা দে কামবিলাক একদম বঢ়িয়াকে কৰিম তুমি টেনচনে ল'ব নালাগে ইয়াত যাব ষ্টকটো বঢ়িয়া মজা খিনি গুচি গ'ল ধুনীয়াকে গোন্ধটো কিন্তু ভাল আহিছে অলৰেডি মটনৰ মই হেৰি দিয়াই নাই এটা আদা নহৰু দিবই লাগিব আদা নহৰু যোনখিনি আমি আগতে পেষ্ট কৰি দিছিলো সেইখিনি বঢ়িয়া এতিয়া কি দিবা এতিয়া যাব যোনখিনি গৰম মছলা গোটা গৰম প্ৰথম যাব দালচেনি ইলাইচিও দিলা লগতে একেবাৰে গ'ল আৰু লং মিক্সিং ধুনীয়াকে মজা উতল আহিছে এতিয়া পেষ্টখিনি দি দিয়া পিঁয়াজৰ পেষ্ট এইটো ভালকে নহ'ল বা উপায় নাই আৰু দিয়ক হ'লেও কৰিছে যে এইটোৱে ডাঙৰত ইমান কম বস্তু নধৰে ন কাশ্মীৰী ৰোগন জুচ এইখিনিও দিবা দেই চামুচেৰে ৰুকি নগলে হাতেৰে হ'লেও দিবা এনে ৱেষ্ট কৰিব নালাগে চামুচেৰে কি এইটো একদম ধুনীয়াকে ইয়াত এনেকে ফিল্টাৰৰ পানী উলিয়াম উলিয়াই পেলাই এনেকে উলিয়াই এই মাল দি অকণো ৱেষ্ট যাব নেকি আৰে দামী বস্তু ভাই এইমাত্ৰ পিঁয়াজ ঢালি দিয়া ঠিক হৈ গৈছে দেখিছা একদম ডাঠ হৈ গৈছে গোন্ধটোও ধুনীয়া ওলাইছে ৰে মানে কিবা এটা মিহি গোন্ধ ওলাইছে ন মটনৰ সেই মছলাৰ গোন্ধটো নহয় কিবা এটা চফ্ট গোন্ধ যে গলিবলৈ দি থৈছিলো ইয়াত দিম ঘি নাইচ ঘি হ'ব বাছ অলপ দি দিওঁ নেকি খিদিলে বেয়া নালাগে বাৰু বেয়া নালাগে ন বাছ হৈ যাব নেকি হৈ যাব এতিয়াহে কালাৰ কিন্তু আচল কালাৰ এতিয়াও আহিবলৈ বাকী আছে কাৰণ কি পানী খাবা ঢুকে ঢুকে পানী খুৱাইছে আৰু কিমান পানী খাম মই ভালৰ কাৰণে কওঁ কিন্তু মানে উল্টাকে ব্লেম এটা মোৰ গাতে আহিব মানে ন দি দিয়া এটা যোনটো এইটো কাশ্মীৰ মিৰ্চৰ পানীটো ইয়েছ কি ধুনীয়া লাগিছে ৰবা মই চিনেমেটিক এটা লৈ আছো কেনেকুৱা লাগিছে কোৱাচোন কি হ'বগে মই ধৰিব পৰা নাই কিন্তু যি বনিব মজা বনিব মানে আই এম ডেম চিয়ৰ এবাউট ইট বঢ়িয়া লাগিছে কালাৰটো মাই গড ওৱাও ভাপ ওলাইছে কিন্তু মই ধৰিব পৰা নাই ইয়েছ কিন্তু যেতিয়া বনি ৰেডি হ'ব তাৰ পিছত ক'ব মানে লিখি দিব লাগিব পুৰা সম্পত্তি তাৰ মোৰ নামত কোনে বা তেওঁৰ নামত সম্পত্তি লিখি দিব মানে ৰগান জছটোত জুচ নে জছ হোৱাট এভাৰ ৰগান জছটোত মানে বহুতে কি কৰে ৰেড কালাৰ ফুড কালাৰ দিয়ে কিন্তু আমিও ভাবিছিলো ৰেড ফুড কালাৰ দিম কিন্তু আমি বিচাৰি নাপালো আৰু পিছত ভাবিলো যে ফুড কালাৰে পেটত অলপ মানে প্ৰব্লেমো কৰিব পাৰে সেইকাৰণে কাশ্মীৰী পাউডাৰে দিয়া ভাল সেইকাৰণে সেই মানে যোনটো একদম ৰংচঙীয়া কালাৰ সেইটো নহ'ব পাৰে কিন্তু টেষ্টটো বহুত ধুনীয়া হ'ব মই গেৰেণ্টি দিছো আপোনালোকে এনেকৈ ট্ৰাই কৰিব সেইখিনি আমি মানে ট্ৰাই কৰাৰ পিছত কওঁ কিন্তু মই এডভান্সকৈ কৈছোঁ কাৰণ মোৰ যিহেতু বস্তুটো আগত অহাৰ লগে লগে খোৱাত লাগে মই ক'ব পাহৰি যাওঁ মানে সেইকাৰণে ইন এডভান্স কৈছোঁ ট্ৰাই কৰি চাব হ'ব দিয়া বেয়া বেয়া কৰি থাকিব নালাগে এইখনো ধুই দিয়া ধুই চাই যদি একেবাৰে ধুই দিয়া আৰু না কি আছে প্ৰব্লেম নাই না বনাবলৈ সহজ কিন্তু চোৱা কিমান বস্তু লাগে মই বুজি পাইছো কিন্তু মইতো দোকানলৈ গৈ আনি দিছো ন বস্তুটো আৰু শুনা এখন যে ধুব দিলা এখন মই আলু ভাজিম বুলি ভাবিছিলো
হৈছে এ ৰেডি হৈ গৈছে আইটেম গড ডিজাইনিং কৰিবলৈ নাই ডাইৰেক্ট বাহিৰত শ্বট দেখাম আৰু টেষ্ট কৰিম মই ৰখিয়ে আছো ৱাও আৰে ভাত বহুত দিলে খোৱা হেৰি পাৰিবা নাই ডেকা ল'ৰা একদম নাখালে কেনেকে হ'ব দেখা ল'ৰা চ' আজি একদম লগত ভাতৰ লগত আমি টেষ্ট কৰি দেখাই দিছো কেনেকুৱা হয় মানে মজাটো নাপাম আচল জেনেৰেলি কাশ্মীৰ চাশ্মীৰত মানে কি এনেকে খাই ন ৰুটি চুটি লগতে খাই ন তান্দুৰি ৰুটি চুটি লগত আৰু অসম আৰু কাশ্মীৰ ফাৰ্ষ্ট টিউব মই কৰিম মজা ঠিক আছে মই কৰো মানে জোলটোৱে লৈছো প্ৰথম নেমু চেমু আপোনাৰ জানিব লাগিব ন বহুত ধুনীয়া হৈছে নিমখ চিমখ আৰু একো মছলা ইউজ কৰা নাই আমি একো কাশ্মীৰ মিক্স আমি একো দিয়া নাই হোটেলৰ নিচিনা হৈছে না খাবলৈ ৰগন জুচ টাইপ আৰু কিছুমানে ইমান কমপ্লিকেটেডকে বনাই ন ৰগন জুচ না ইমান কমপ্লিকেট কৰিব দৰকাৰ নাই এটা নৰ্মেল চিম্পলকে বনালে প্ৰথম বইল তাৰপৰা দি মেলি আৰু মানে অকল এটাই কমপ্লিকেশ্যন থাকে যে দুবাৰ মিক্সাৰ গ্ৰাইণ্ডাৰ চলাব লাগে এইটো আমাৰতো বেয়া বুলিহে আমাৰতো বেয়া হ'ল উপায় নাই তো মাংসটো ট্ৰাই কৰিছা আৰু মজা সিজিছা এতিয়া মানে আমি জাৰি দিওঁ আপোনালোকে যদি যেতিয়া বনাব এইটো আমাক কমেণ্টত জনাব নাপাহৰিব যে আপোনালোকে এইটো বনালে সেইটো আমাৰ কাৰণে চবচে ডাঙৰ উপলব্ধি সদায় কৈ যাওঁ এণ্ড নেক্সট কি বনাব লাগে নেক্সট ৰেচিপি আমি কি বনাব লাগে ডেফিনেটলি আপোনালোকে কমেণ্ট বক্সত জনাব নাপাহৰিব আপোনালোকৰ মাজত কাৰণ আগতে যোনবিলাক বনাইছে এইবিলাক বনাব নহ'ব বহুত বনালো আমি নতুন নতুন এনেকে ৰেচিপি ট্ৰাই কৰি থাকিম আপোনালোকে আনিবলৈ নতুন মানে আপোনালোকে ঘৰত যোনটো বনাই অলপ ইউনিকলি কিছুমানৰ থাকে ন আইটেম যে এইটো অকল আমাৰ ঘৰতে বনে আমাক ক'ব আমি নিশ্চয় বনাব ট্ৰাই কৰিম ডেফিনেটলি ট্ৰাই কৰিম আৰু আপোনালোকে কমেণ্ট বক্সত লিখি দিব যে এইটো বনাওঁ বুলিয়ে চ' টিল দেন Peace out.